আৰু পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 মাৰ্চত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী গ্ৰীণফিল্ডৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই জনসভাতে কোকৰাঝাৰ গেলেফু সংযোগী ৰেল নিৰ্মাণৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই পৰিস্থিতিৰ বুজ ল'বলৈ গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কুটাৰ অংশগ্ৰহণ গ্ৰীণফিল্ডৰ লগতে গ্ৰীণফিল্ডতে থকা হেলিপেড পৰিদৰ্শন দুয়োৰে হেলিপেড পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সহ হাগ্ৰামা মহিলাৰীৰো আমি দেখুৱাইছো দৃশ্যাংশ যেহেতু পুনৰবাৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 13 মাৰ্চত অসমলৈ আহিব কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰাকত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব 14 মাৰ্চত কিন্তু তাৰ পূৰ্বে কোকৰাঝাৰত 13 মাৰ্চত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী গ্ৰীণফিল্ডৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভাত কোকৰাঝাৰ গেলেফু সংযোগী ৰেলপথ নিৰ্মাণৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বেই পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কুটাৰো অংশগ্ৰহণ কৰে গ্ৰীণফিল্ডৰ লগতে গ্ৰীণফিল্ডতে থকা হেলিপেডো পৰিদৰ্শন কৰে হেলিপেড পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সহ হাগ্ৰামা মহিলাৰী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰ অঞ্চলৰ পৰাই কোকৰাঝাৰ বিটিচিকে আদি কৰি অসমৰো কেইবাটাও প্ৰকল্প ইয়াৰ পৰাই শুভাৰম্ভণি বা শিলান্যাস কৰিব গতিকে এতিয়ালৈকে কি প্ৰকল্প কৰিব সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিব আৰু আমাৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আমাৰ কাৰণে এটা আনন্দৰ কথা আৰু এই কোকৰাঝাৰ ভ্ৰমণৰ সময়ত এখন ডাঙৰ জনসভা তেখেতে ইয়াত সম্বোধন কৰিব তাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ বিটিচিৰ চিফ ডাঙৰীয়া আৰু আমাৰ মুখ্য সচিব অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ উপস্থিতিত আমি ফিল্ডখন চালো যাতে আমাৰ প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু সকলো প্ৰস্তুতি বিভাগীয় বিষয়াসকল আহিছে তেখেতসকলক দায়িত্ব দিয়া হৈছে তেখেতসকলে কামখিনি কৰিব আৰু আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ খবৰ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহি বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি বা প্ৰকল্পৰ শিলান্যাস কৰিব গতিকে এয়া আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কনফাৰ্মেশ্যন নোহোৱালৈকে আমি ক'বলৈ দিগদাৰ যে কি হ'ব কিন্তু বহুকেইটা প্ৰকল্প আছে বহুত প্ৰকল্প আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো আছে ৰেলৱে ডিপাৰ্টমেণ্টৰো আছে গোটেইখিনি একেলগে কৰিব কিমান লাখ মানুহ কোকৰাঝাৰততো সাধাৰণতে ইয়াত এনেকুৱা ধৰণৰ সভা কৰিলে মিনিমাম 1.5-2 লাখ মানুহতো হয়েই গতিকে এইবাৰ উৎসাহ আৰু আছে সন্মুখত নিৰ্বাচন আছে মইতো ভাবোঁ যে